স্থানৰ লগতে গুৱাহাটীতো ভাৰত ত্যাগ আন্দোলন 1942 চনৰ 9 আগষ্টৰ যি ভাৰত ত্যাগ আন্দোলন ব্ৰিটিছক ভাৰত ত্যাগ কৰাৰ কাৰণে যে আহ্বান জনাই আন্দোলন সংগঠিত হৈছে তাৰ স্মৰণত সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো আমি ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চ শ্ৰমিক কৰ্মচাৰীসকলৰ যৌথ মঞ্চ আৰু SKF সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত আমি আজি এই গুৱাহাটীতো সমবেত হৈছোঁ। আমাৰ মূল উদ্দেশ্য যেনেকৈ দেশত 1942 চনত ভাৰতবৰ্ষ ত্যাগ কৰাৰ কাৰণে ব্ৰিটিছক আহ্বান জনাইছিল। আজিৰ দিনত আমি লক্ষ্য কৰিছোঁ যে বিজেপিয়ে যোৱা 10 বছৰ ধৰি শাসনত জনসাধাৰণৰ যি অধিকাৰ জনসাধাৰণৰ যি কৰ্মসংস্থানৰ অধিকাৰ খাদ্য অধিকাৰ বাক স্বাধীনতাৰ যি অধিকাৰ এই অধিকাৰ সম্পূৰ্ণৰূপে আজি তেওঁলোকে বন্ধ কৰি দিয়াৰ কাৰণে চেষ্টা কৰিছে। যধে মধে মানুহক এৰেষ্ট কৰা হৈছে আজি, যাৰ কাৰণে সুপ্ৰিম কোৰ্টেও আজি চৰকাৰক ভৰ্ৎসনা কৰাৰ কাৰণে বাধ্য হৈছে। গতিকে এই পৰিস্থিতিত আজি বিজেপি হটাও আৰু দেশ বাঁচাও এই শ্লোগানৰ ভিত্তিত আমি আজিৰ এই কাৰ্যসূচী পালন কৰিছোঁ।